নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় নৈতিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলসভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ সাহিত্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱক সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় পৃথিৱীত সম্ভৱতঃ এজনেই মানুহ আছে যি কেৱল গায়কে নহয় গীতিকাৰ সুৰকাৰ পৰিচালক সংগীত পৰিচালক অধ্যাপক আৰু কিমান যে কি তেখেতৰ গানত দেশপ্ৰেম প্ৰকৃতি মৰম ভালপোৱা সম্প্ৰীতি অসমীয়া জাতীয় জীৱন ব্ৰহ্মপুত্ৰ নানা জাতি জনগোষ্ঠী সকলোবোৰ ফুটি উঠিছিল এজন বিশ্ব বৰেণ্য শিল্পী ভূপেন হাজৰিকাৰ বিষয়ে কৈ আমি 2 মিনিটত বা 3 মিনিটত শেষ কৰিব নোৱাৰোঁ ইয়াৰ ওপৰত আমি ভালদৰে চৰ্চা কৰিম গতিকে আমি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা 2026 চনৰ 8 ছেপ্টেম্বৰলৈকে বছৰ জুৰি পালন কৰিম গতিকে আমি মাজে মাজে ভূপেন হাজৰিকাৰ ওপৰত বহুতো অনুষ্ঠান কৰিবলৈ চেষ্টা কৰিম আৰু আজি যিহেতু 8 ছেপ্টেম্বৰ গতিকে আমি সকলোৱে এই মহান দিনটোত শ্ৰদ্ধা জনাই তেওঁৰ এফাকি গান গাইছোঁ ভূপেন হাজৰিকাৰ গান গোৱাটো ইমান সহজ নহয় তথাপিও চেষ্টা কৰিছোঁ আৰু অনাগত দিনত আমি ভূপেন হাজৰিকাৰ ওপৰত বহুতো কিছুমান অনুষ্ঠান বা যিকোনো ধৰণৰ আমি কুইজে হওক বা যেনেকৈ আমি পাৰোঁ KSGS আছামৰ ফালৰ পৰা কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ